9 মাৰ্চত যোৰহাট হোলোঙাপাৰাত বীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ বাবে তৎপৰ হৈছে যোৰহাট জিলা প্ৰশাসন। সজাই পৰাই তোলা হৈছে লাচিত মৈদাম প্ৰাংগণ। সমান্তৰালভাৱে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থাও। আমি আপোনালোকক লাচিত মৈদাম প্ৰাংগণৰ ইয়াৰ পৰিৱেশ দেখুৱাইছো। আটক ধুনীয়াকৈ সজাই পৰাই এক নতুন ৰূপ দিয়া হৈছে। ইতিমধ্যে 125 ফুট উচ্চতাৰ লাচিতৰ সেই প্ৰতিমূৰ্তি সাজু হৈ আছে আৰু সেই প্ৰতিমূৰ্তি উন্মোচন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই। হয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি 9 তাৰিখৰ যি ভাৰত যোৰহাট জিলাৰ ভ্ৰমণ, সেই যোৰহাট জিলা ভ্ৰমণক লৈ ইতিমধ্যে দেখা গৈছে যে বিশেষ তৎপৰতা দেখা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যি লাচিত মৈদামৰ যি সাংস্কৃতিক প্ৰকল্পৰ লাচিতৰ যি প্ৰতিমূৰ্তি উন্মোচনৰ বাবে আহিব প্ৰধানমন্ত্ৰীগৰাকী, সেই লাচিত মৈদামৰ সেই স্থানত মই উপস্থিত আছোঁ। ইতিমধ্যে দেখা গৈছে, মোৰ সহযোগীয়ে দেখুৱাইছে যে প্ৰায় সম্পূৰ্ণ হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিবলগীয়া প্ৰতিমূৰ্তিৰ যি কাম, সেই কামো সম্পূৰ্ণ হৈছে। তাৰ চাৰিওফালে যি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ যি বিশেষ যি নিৰাপত্তা ব্যৱস্থা, সেই নিৰাপত্তা ব্যৱস্থাৰ সৈতে জড়িত যিসকল নিৰাপত্তাৰক্ষীসকলো ইতিমধ্যে আহি তেওঁলোকে ইয়াৰ স্থান নিৰীক্ষণ কৰিছে। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনে পোনে কাজিৰঙাৰ পৰা আহি ইয়াত অৱতৰণ কৰিব। আৰু তাৰ বাবে ইয়াত যিহেতু সাংস্কৃতিক প্ৰকল্পৰ সৈতে সংগতি ৰাখি 3খনকৈ হেলিপেড ইতিমধ্যে স্থায়ীকৈ ইয়াত নিৰ্মাণ কৰা হৈছে। সেই হেলিপেডতে তেওঁ ইয়াত অৱতৰণ কৰিব। আৰু অৱতৰণ কৰি পোনে পোনে তেওঁ লাচিত মৈদামৰ যি মৈদাম আছে, মৈদামস্থলীত তেওঁ তৰ্পণ কৰিব বীৰজনাৰ লগতে তেওঁ যি মাংগলিক কাম, সেই মাংগলিক কাম সমাপন কৰাৰ পাছত পোনে পোনে তেওঁ এই পথেৰে আহি তেওঁ যি নতুনকৈ সুউচ্চ যি 125 ফুট উচ্চতাৰ যি লাচিতৰ প্ৰতিমূৰ্তি, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি তেওঁ উন্মোচন কৰি ইয়াৰ পৰা তেওঁ পুনৰ গাড়ীৰে বা ৰোড শ্ব' কৰিব। আৰু ৰোড শ্ব' গাড়ীৰে তেওঁ পদপথেৰে তেওঁ যি ইয়াৰ পৰা ঠিক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যি সভাস্থলী, সেই সভাস্থলীত তেওঁ ৰাইজক উদ্দেশ্যি সম্বোধন কৰিব। আৰু এনেদৰে দেখা গৈছে যে এতিয়া তাক লৈ তৎপৰতা বৃদ্ধি পাইছে। ইতিমধ্যে সজাই পৰাই তোলা হৈছে। আৰু সজাই পৰাই তোলাৰ লগতে নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু এটা বিশেষ দলে প্ৰধানমন্ত্ৰীগৰাকীৰ যি নিৰাপত্তা ব্যৱস্থা, সেই নিৰাপত্তা ব্যৱস্থাৰ সৈতে জড়িত যিসকল নিৰাপত্তাৰক্ষী, তেওঁলোকে আহি সমগ্ৰ পৰিৱেশ কালি সন্ধিয়া আহি নিৰীক্ষণ কৰিলে। নিৰীক্ষণ কৰাৰ পাছত বিভিন্ন ধৰণৰ নিৰ্দেশনা দিছে। আৰু এই নিৰ্দেশনাৰ পাছতে দেখা গৈছে যে সকলো জিলা প্ৰশাসন অধিক তৎপৰ হৈ পৰিছে। আৰু প্ৰধানমন্ত্ৰীগৰাকী কাজিৰঙাৰ পৰা যিহেতু পোনে পোনে ইয়ালৈ আহিব আৰু ইয়াতে তেওঁ ৰিজু কুমাৰ শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।